নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ নাম শ্ৰী ভৱেশ ৰয়। আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি এটা ব্যতিক্ৰমী বিষয় এটা লৈ আহিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাব আৰু বিশেষকৈ যিসকল আমাৰ অভিভাৱক আছে, অৰ্থাৎ যিসকল আমাৰ গাৰ্জেন আছে, পিতৃ মাতৃ আছে, যিসকলৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰি আছে, স্কুলতেই হওক, কলেজতে হওক বা সকলোতে য'ত পঢ়া শুনা কৰি আছে, সকলোৱে এই ভিডিঅ'টো চোৱাটো দৰকাৰ। কাৰণ ইয়াতে এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আজি আমি কথা পাতিম আৰু আপোনালোকেও ইয়াৰ ওপৰত কমেণ্ট কৰি জনাব যে এই বিষয়টোৰ লগত আপোনালোকৰ ফালৰ পৰা কিবা পইণ্ট সোমোৱাই দিব বিচাৰে নেকি বা এডভাইচ কৰিব বিচাৰে নেকি। তো আহক এতিয়া বিষয়টো আৰম্ভ কৰোঁ। প্ৰথমতে মই আপোনালোকক এখন কিতাপ দেখাম। এই কিতাপখন আপোনালোকে দেখিছে। এই কিতাপখন হৈছে চৰিত্ৰ পাঠ, নৈতিকতা আৰু মূল্যবোধৰ শিক্ষা। আৰু এই কিতাপখন চৰকাৰে এইবাৰ ক্লাছ 6ৰ পৰা দিছে। কিয় দিছে জানেনে? আজিৰ পৰা কেইমাহমান আগত চৰকাৰে ঘোষণা কৰিছিল এইখন কিতাপ দিব বুলি পেলাই। কাৰণ কিয়, যোৱা বছৰ মেবি লাষ্ট ইয়াৰ অসমৰ এখন জিলাৰ এখন হাইস্কুলত ক্লাছ 9 আৰু 10 ষ্টুডেণ্টৰ মাজত এখন মাৰপিট হৈছিল, কাজিয়া হৈছিল আৰু এটা সময়ত তাৰে এজন ষ্টুডেণ্ট ঢুকাইছিল, মানে সেই মাৰপিটত মৃত্যু হৈছিল। তো তেতিয়াৰ পৰা এই বিষয়টোৰ প্ৰয়োজনীয়তাৰ কথা আহি গৈছে বা চৰিত্ৰ পাঠ যে আমাৰ স্কুলবিলাকত দিব লাগে সেইটো এটা দাবী উঠিছিল আৰু সেইমতে চৰকাৰে ঘোষণা কৰিছিল যে চৰিত্ৰ পাঠ দিয়া হ'ব বুলি পেলাই। গতিকে এই কিতাপখন মই পঢ়ি চাইছোঁ আৰু পঢ়ি পেলাই মই যিখিনি মেইন পইণ্ট কেইটামান উলিয়াইছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। হয়তো আমি সকলোৱে এইখিনি কথা শিকা উচিত। অকল ল'ৰা ছোৱালী যে শিকিব লাগিব সেইটো কথা নহয়, আমি ডাঙৰবিলাকেও এইখিনি কথা শিকা উচিত আৰু ফ'ল' কৰা উচিত, যাতে আমাৰ সমাজখনত বুজা-পৰা, সম্প্ৰীতি আৰু সম্প্ৰীতি বা বুজাবুজি এইবোৰ বিষয় সোমাই থাকে বা যিবিলাক আমাৰ মানৱীয় গুণবিলাক আমি আয়ত্ব কৰাৰ লগতে আমাৰ সমাজত যাতে মানৱীয় গুণবিলাক বৰ্তি থাকে, সেইবিলাক কাৰণতে আমি এইখন কিতাপ সকলোৱে জনাটো দৰকাৰ বা পঢ়াটো দৰকাৰ। যিহেতু আপোনালোকে হয়তো সকলোৱে পঢ়িব নোৱাৰে বা সময় নাপায়, গতিকে এই ভিডিঅ'টোৰ জৰিয়তে ইয়াৰ কিতাপখনত মূলনো কি কথা আছে সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তো আহক এতিয়া আমি সময় নষ্ট নকৰি এইখিনি আলোচনা কৰোঁ আৰু যিসকলে চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি ল'ব, শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত, যাতে সকলোৰে মনত এইখিনি কথা সোমায় আৰু আমাৰ সমাজখন এক শান্তিপ্ৰিয় সমাজ হয়। এতিয়া আহক আমাৰ চৰিত্ৰ পাঠত মূল বিষয়বিলাকনো কি আছে। প্ৰথমতে আছে নম্বৰ 1, নিজৰ প্ৰতি কৰ্তব্য। নিজৰ প্ৰতি কৰ্তব্য মানে আমি মানুহ আৰু মানুহ হিচাপে আমি কিছুমান মানৱীয় গুণ বুলি কওঁতে আমি আৱেগ, অনুভূতি, সহানুভূতি, তো এনেকুৱা আৰু বহুত মানৱীয় গুণ আছে যিবোৰ আপোনাৰ সকলোৱে জানে। সেই মানৱীয় গুণবিলাক আয়ত্ব কৰি নিজকে প্ৰকৃত মানুহ হিচাপে স্থাপন কৰা, সেইটোৱে হৈছে নিজৰ প্ৰতি কৰ্তব্য। আৰু আমাৰ সমাজত এই মানৱীয়তা গুণটো যিহেতু বৰ্তমান নাইকিয়া হৈ গৈছে, এইটো ডেভেলপ কৰাটো যথেষ্ট ইম্পৰ্টেণ্ট। বৰ্তমান সময়ত আপোনালোকে দেখিব সমাজত কিমান দুৰ্ঘটনা হৈ থাকে, নঘটিব লগা কিছুমান ঘটনা হয়। যোৱাকালি মই এটা ভিডিঅ' চাইছিলোঁ। সেই ভিডিঅ'টোত নিজৰ সন্তানে নিজৰ মাতৃক এটা গাঁতত পুতিব লৈ যোৱাৰ এটা ভিডিঅ' এটা পাইছিলোঁ। নিজৰ মাতৃক গাঁতত জীয়াই পুতিব ওলাইছিল। তো কিমান অৱক্ষয় হৈছে আমাৰ সমাজত মানৱতাৰ। গতিকে নিজৰ প্ৰতি কৰ্তব্য এইটো যে আমি প্ৰথমতে মানৱীয় গুণবিলাক আয়ত্ব কৰি নিজকে প্ৰকৃত মানুহ হিচাপে স্থাপন কৰিব লাগে। নেক্সট, শিষ্টাচাৰ আৰু সৎ আচৰণ, ভাল ব্যৱহাৰ বা সৎ আচৰণ আমি কাৰ লগত কৰিম। প্ৰথমতে আমাৰ গুৰুজনৰ প্ৰতি আচৰণ ভাল হ'ব লাগিব। গুৰু বুলি কওঁতে আমাৰ ধৰ্মগুৰুও হ'ব পাৰে, তাৰপিছত শিক্ষকসকল বা শিক্ষাগুৰু, যিসকলে আমাক জীৱনটোত আন্ধাৰৰ পৰা পোহৰলৈ লৈ আনিলে। আৰু মই আশা কৰোঁ বা মই নিজেও শিক্ষাগুৰুসকলক যথেষ্ট সন্মান কৰোঁ। কাৰণ যেতিয়া জীৱনত কিবা এটা প্ৰব্লেম পাওঁ, জীৱনত কিবা এটা লিখিব লগা হয়, সামান্য এটা কিবা টপিক এটাৰ ওপৰত লিখিব লগা হ'লে বা কিবা এটা কথা ক'ব লগা হ'লে, সেই শিক্ষাগুৰুসকললৈ মনত পৰে যে তেওঁলোকে আমাক এনেকৈ শিকাইছিল বা ছাৰৰ এইটো কথা সেইখিনি সময়ত আমি গুৰুত্ব দিয়া নাছিলোঁ, কিন্তু জীৱনত
সেই কথাটো গুৰুত্ব এতিয়া বুজিছোঁ। তো গুৰুজনৰ প্ৰতি আমি সজ আচৰণ কৰিব লাগে। নেক্সট, পিতৃ মাতৃৰ প্ৰতি আচৰণ। পিতৃ মাতৃৰ প্ৰতিও আমাৰ সমাজত আচৰণ বহুত বেয়া হৈছে। আমি দেখিয়ে থাকোঁ ডেইলি কিছুমান ঘটনা। পিতৃ মাতৃৰ লগত আমি ধেমালি কৰিব পাৰোঁ, কিন্তু কেতিয়াবা পিতৃ মাতৃৰ প্ৰতি ইমান অত্যাচাৰ হৈ যায়। আজিৰ পৰা কেইমাহমান আগত গুৱাহাটীত এটা ঘটনা, নিজৰ মাতৃৰ মৃত্যু হৈছে, কিন্তু এই মৃত্যু হোৱা খবৰটো বহু মাহ ধৰি কাকো কোৱা নাই। বহু মাহ নহয়, হয়তো এমাহমান হ'ব। আৰু এটা সময়ত যেতিয়া এই মৃতদেহৰ পৰা গোন্ধ ওলায়, ওচৰ চুবুৰীয়া মানুহে সেই মৃতদেহটো সৎকাৰৰ ব্যৱস্থা কৰে। তো এয়াই হৈছে আমাৰ সমাজ। আৰু অতিথি সেৱা, যেতিয়া আমাৰ ঘৰলৈ অতিথি আহে, আমি অতিথিক সজ ব্যৱহাৰ কৰিব লাগে, ভাল ব্যৱহাৰ কৰিব লাগে। আৰু এইবোৰ আমি ল'ৰা ছোৱালীক শিকোৱাটো দৰকাৰী। কাৰণ কিয়, কেতিয়াবা আমিও অতিথি হৈ যাব লাগে বেলেগৰ ঘৰত, বা আমাৰ ঘৰত অতিথি আহে। গতিকে আমি যেনেকুৱা ব্যৱহাৰ আশা কৰোঁ, অতিথিকো আমি তেনেকুৱা ব্যৱহাৰ দিব লাগে, বা এইবোৰ ট্ৰেইনিং আমি ল'ৰা ছোৱালীক দিয়া উচিত। নেক্সট, মগনীয়াৰ প্ৰতি কৰ্তব্য। যেতিয়া আমাৰ সমাজত মগনীয়াটো বহুত আছে, বিভিন্ন ধৰণৰ আছে মগনীয়া, কিন্তু আমাৰ এনেকুৱা কিছুমান বয়সস্থ মগনীয়া আহে, বৃদ্ধ আই বা বুঢ়ী মানুহ। তো তেওঁলোকক আমাৰ সমাজত বহুত মানুহে লেই চাই কৰে। তো এইবোৰো আমি কৰিব নালাগে। গতিকে 2 নম্বৰ কথাটো ইয়াত যিটো আছে চৰিত্ৰ পাঠত, সেইটো হৈছে শিষ্টাচাৰ বা সজ আচৰণ। 3 নম্বৰটো আছে প্ৰতিবেশীৰ প্ৰতি কৰ্তব্য। এইটোতো বহুত ইম্পৰ্টেণ্ট। কাৰণ কিয়, আমি সৰুৰ পৰা এটা বস্তুৱে দেখি আহিছোঁ, মাটিক লৈ প্ৰতিবেশীৰ লগত কাজিয়া, ইটো সিটো সৰু কথাক লৈ পেলাই কাজিয়া। গাঁওবিলাকততো আৰু চাবই নালাগে। গাঁও বুলি নহয়, আমাৰ সকলো সমাজতে, গাঁও চহৰ কি সকলোতে নেইবাৰৰ লগত কাজিয়া থাকিবই। আপোনালোকে চাব, এনেকুৱা বহুত মানুহ আছে যাৰ ওচৰ চুবুৰীয়াৰ লগত মাতবোল নাই। আৰু মাতবোল নোহোৱা কাৰণবিলাকো সৰু কাৰণ। গতিকে প্ৰতিবেশীৰ লগত মিলা মিছা কৰি থকাটো এইটো আমাৰ এটা দায়িত্ব। কাৰণ কিয়, বিপদে আপদে কাক পাব আপুনি? প্ৰতিবেশী পাব ন। আপোনাৰ 300 কিলোমিটাৰ দূৰৰ পৰা আপোনাৰ সম্বন্ধীয় মানুহ আহি আপোনাক উদ্ধাৰ নকৰে নহয়, আপোনাক চাব প্ৰতিবেশীয়ে। গতিকে প্ৰতিবেশীৰ লগত আমি যিমান পাৰি সিমান মিলা মিছাৰ মাজেৰে, বা আমি তেওঁলোককো আমি সন্মান কৰিব লাগে, বা আমাকো তেওঁলোকে সন্মান কৰিব লাগে, এইখিনি বস্তু আমি বজাই ৰাখিব লাগে। আৰু প্ৰতিবেশীৰ প্ৰতি কৰ্তব্য দুটা বস্তু সোমাই আছে। এটা হৈছে অন্যৰ মনোভাৱৰ প্ৰতি সন্মান, অৰ্থাৎ তেওঁলোকৰ কি মনোভাৱ তাকো আমি সন্মান কৰিব লাগিব। অকল মই কোৱা কথাটোৱে যে হ'ব তেনেকুৱা হ'ব নালাগে। তাৰপিছত অন্যৰ মতামতৰ প্ৰতি সন্মান। কোনোবাই কিবা এটা মন্তব্য দিছে, ধৰকচোন এটা ৰাস্তা এটা বনাইছে আপোনালোকৰ মানুহকেইঘৰৰ মাজত, আৰু 100জনে 100টা কথা কৈছে, বা সকলোৰে কথাবোৰ যুক্তি আছে, কিন্তু অকল মোৰ কথা মতে হ'ব, ওচৰৰ ঘৰৰ মানুহৰ কথা মতে নহ'ব, তেনেকুৱা হ'ব নালাগে। আমি এটা সকলোৰে মতামতবিলাক কনচিডাৰ কৰি পেলাই এটা ডিচিশ্যন হ'ব লাগে। তো প্ৰতিবেশীৰ প্ৰতি কৰ্তব্য আমি শিকাব লাগে ল'ৰা ছোৱালীক। নেক্সট আহিল সকলো মানুহৰ প্ৰতি সমব্যৱহাৰ। আৰু অপ্ৰিয় হ'লেও সত্য, আমাৰ সমাজত সকলো মানুহৰ প্ৰতি সমব্যৱহাৰ এতিয়াও হোৱা নাই বা নহয়। বহু ক্ষেত্ৰত দেখিবলৈ পাওঁ ধনী দুখীয়াৰ যিটো পাৰ্থক্য, সেইটো আমি দেখিবলৈ পাওঁ। তাৰোপৰি আমাক কি কৈছে যে শাৰীৰিক পৰিশ্ৰমৰ মৰ্যাদা দিব লাগে। আমি শাৰীৰিক পৰিশ্ৰম বিনা কাৰণত কাকো শাৰীৰিকভাৱে কষ্ট দিব নালাগে, বা কোনোবাই যদি পৰিশ্ৰম কৰিছে তাৰ উপযুক্ত মূল্য আমি দিব লাগে। আপোনালোকে ৰাস্তাত দেখিব বহুত মানুহে ৰিক্সাৱালাৰ লগত কাজিয়া কৰে, ভাড়াক লৈ পেলাই কাজিয়া কৰে। ঘৰত ইফালে বিল্ডিং বনাইছে, কিন্তু বাহিৰত গৈ পেলাই ৰিক্সা ভাড়াক লৈ, অটো ভাড়াক লৈ কাজিয়া কৰে, বা চব্জি বেপাৰীৰ লগত কাজিয়া কৰে। অৰ্থাৎ নিজৰ বস্তুৰ মূল্যটো আছে, কিন্তু আনৰ পৰিশ্ৰমৰ মূল্যটো বহুত মানুহে দিব নিবিচাৰে। সেইটো হ'ব নালাগে, যে আমি শাৰীৰিক পৰিশ্ৰমৰ মৰ্যাদাটো আমি সৰুৰ পৰা ল'ৰা ছোৱালীক শিকাব লাগে। নেক্সট, সমাজ আৰু দেশৰ শত্ৰু আৰু বন্ধু। আমাৰ সমাজৰ শত্ৰু কোনবিলাক, বন্ধু কোনবিলাক, সেয়াও আমি বিচাৰ কৰিব পাৰিব লাগিব। যিবিলাক আমাৰ সমাজৰ শত্ৰু, বা যিবিলাক কৰ্মই আমাৰ সমাজত ক্ষতি কৰে, সেইবিলাক আমি আঁতৰাব লাগিব। বা যিবিলাক আমি সমাজৰ বন্ধু, বা যিবিলাক সমাজৰ
কাৰণে ভাল কাম কৰি আছে তেওঁলোকক আমি আগুৱাই দিব লাগিব আৰু ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তি সংৰক্ষণ এইটো এটা যথেষ্ট ইম্পৰ্টেণ্ট কাৰণ আপোনালোকৰ ওচৰে পাজৰে হওক যিবিলাক কৰবাত চৰকাৰী ঘৰ এটা যদি দেখে চৰকাৰী যদি টয়লেট এটা দেখে আপোনালোকে চাবচোন অৱস্থাটো কি হৈ যায় তো এইবোৰ বস্তু ৰাজহুৱা সম্পত্তি সংৰক্ষণ কৰা এইবিলাক আমি আচলতে ল'ৰা ছোৱালীক শিকাব লাগে আমাৰ ইয়ং জেনেৰেশ্যনক আৰু ব্যক্তিগত বস্তু আমি যেটো সংৰক্ষণ কৰিবৰ কাৰণে শিকাব লাগে কাৰণ কিয় কিছুমান ল'ৰা ছোৱালীৰ এটা হেবিট থাকে আপোনালোকে চাব যেটো বস্তু বিচাৰে হেতু বস্তু যদি নাপায় তেতিয়াহ'লে তেওঁলোকে সেই বস্তু ভাঙি পেলায় কিবা এটা বস্তু ভাঙি পেলায় কাৰণ মই এনেকুৱা ল'ৰা ছোৱালী কিছুমান দেখিছোঁ ধৰকচোন কিবা এটা বস্তু তেওঁলোকে বিচাৰিছে নিবিচাৰাৰ কাৰণে খঙতে একদম ইটো ভাঙিছে সিটো ভাঙিছে তেনেকুৱা হ'ব নালাগে এই বস্তু আমি ট্ৰেইনিং দিব লাগে যে নিজৰ যিবোৰ ব্যক্তিগত বস্তু বা যিবোৰ বস্তু আমি নিজে বনাব নোৱাৰো আমি কিনি আনো বজাৰৰ পৰা সেইবিলাক বস্তুৰ প্ৰতি মূল্যটো আমি দিব শিকাব লাগে আৰু এটা কথা শিকাব লাগে যেটো আমাৰ চৰিত্ৰৰ কথাত কৈছে ইম্পৰ্টেণ্ট এটো হৈছে যে অহিংসা জীৱনৰ এটা পথ অহিংসা জীৱনৰ এটা পথ আমাৰ খং উঠিল বুলি আমি কাৰোবাৰ লগত মাৰপিট কৰিম হেয়া নহয় আৰু আমাৰ সমাজত এইটো বস্তু ইমান নাইকিয়া হৈছে আপোনাৰ আচৰিত পাগল হৈ যাব মই আজিৰ পৰা যোৱা বছৰটোতে মই ৩-৪টা এনেকুৱা কেছ পাইছো নিজৰ ভাই ককাইৰ মাজত কাজিয়া লাগিছে নিজৰ ভাই ককাইক নিজৰ ককাইক ভনীয়েক এনেকুৱা এটা কাহিনী মানে যোৱা বছৰ শুনিছিলো যে নিজৰ ভাইকে খঙতে নিজৰ বাইকক মাৰি পেলাইছে আৰু এটা কেছ শুনিছো আজিৰ পৰা কিছু বছৰ আগত যে নিজৰ ককাইকে নিজৰ ভাইকক গুলি কৰি মাৰিছে একমাত্ৰ সম্পত্তিৰ কাৰণে তো এই অহিংসা যে এটা প্ৰসেস আছে সেইটো আমাৰ সমাজত নাইকিয়া হৈ গৈছে বা আমি বহুত সময়ত পাহৰি যাওঁ তো এই অহিংসাটো আমি প্ৰমোট কৰিব লাগে মহাত্মা গান্ধী অহিংসা আন্দোলন কৰি ইমান ভাৰতখন স্বাধীন কৰিব পাৰিছিল তো আমি কিয় এই অহিংসা পথটো ফলো কৰিব নোৱাৰো কাৰণ কিয় অহিংসা পথটো ফলো কৰি নিজৰে লাভ এতিয়া যিসকল মানুহে হিংসা কৰি বা হক এই যেটো অহিংসা পদ্ধতিটো অৱলম্বন কৰিব নোৱাৰে মেইনটেইন কৰিব নোৱাৰে সকলোতে মাৰপিট কৰিব যায় তেওঁলোকৰটো এটা সময়ত নিজৰে ক্ষতি হয় কোনোবা জেলত যায় কোনোবা ফাঁসি খাব লগা হয় কোনোবা গোটেই জীৱন জেলত থাকিব লগা হয় বা বেছি হিংসুক হ'ব গৈ কেতিয়াবা নিজে নিজৰ প্ৰাণ হেৰুৱায় এইবোৰ হৈ থাকে গতিকে আমি এইবিলাক কথা আমি আমাৰ সমাজত প্ৰমোট কৰিব লাগে যাতে অহিংসাটো আমি জীৱনৰ এটা পথ হিচাপে লওঁ গতিকে আজিৰ ভিডিঅ'ত এইখিনি যিখিনি কথা আলোচনা কৰিলো এইখিনি মই আলোচনা কৰিছো আমাৰ চৰিত্ৰপাত কিতাপখনৰ পৰা যিখন আমি সকলোৱে জীৱনত পালন কৰা উচিত আৰু এইখিনি কথা যদি পালন কৰো ফলো কৰো আয়ত্ত কৰো আমাৰ জীৱনটো যথেষ্ট সুখী হয় ইয়াৰ লগতে এডিশনালি মই আৰু এটা কথা কৈ থওঁ সত্যনাথ বৰা এজন লেখক আছিল আমাৰ অসমৰ তেখেতৰ এখন কিতাপ আছে হাৰথি এই হাৰথি কিতাপখনতো এনেকুৱা কিছুমান বহুত গুৰুত্বপূৰ্ণ কথা আছে যিবোৰ আমি শিকিলে আমাৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে মানে আমাৰ লাভ হয় ব্যৱসায় হওক চাকৰি হওক যিকোনো ক্ষেত্ৰতে আমি সুখী হ'ব পাৰিম গতিকে আজিৰ ভিডিঅ'ত এইখিনি কথা আলোচনা কৰিলো পুনৰ নেক্সট ভিডিঅ'ত এনেকুৱা এটা বিষয় লৈ আহিম থ্যাংক ইউ